মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ এই ভিডিঅ'ৰ আলোচ্য বিষয় ডিগ্ৰী অফ কম্পেৰিজন, ট্রান্সফরমেশন অফ সেন্টেন্স। আমি ইতিমধ্যে ডিগ্ৰীৰ বিষয়ে বিস্তাৰিত আলোচনা কৰি আহিছোঁ, যি ভিডিঅ'টোৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যদি কোনোবাই সেই ভিডিঅ'টো দেখা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টোৰ লিংকত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব, যাতে এই সেন্টেন্সবিলাক বুজি পোৱাত সহায় হয়। আমি তেতিয়াহ'লে আৰম্ভ কৰিছোঁ। হি ইজ টলাৰ দেন আই। তেওঁ মোতকৈ ওখ। সেন্টেন্সটো কম্পেৰেটিভ ডিগ্ৰীত দিয়া আছে আৰু এইটো আমি পজিটিভ ডিগ্ৰী কৰিব লাগিব। এনেকুৱা দুটা, এটা সাবজেক্ট আৰু এটা অবজেক্ট যদি দিয়া থাকে তেতিয়াহ'লে তেনেকুৱা সেন্টেন্সবিলাক আমি কেৱল পজিটিভ আৰু কম্পেৰেটিভ ডিগ্ৰীহে কৰিব পাৰোঁ। গতিকে এইটো যিহেতু কম্পেৰেটিভত দিয়া আছে, টলাৰ দেন এডজেক্টিভৰ লগত ইয়াৰ যোগ কৰিছে আৰু তাৰ লগত দেন আছে, গতিকে এইটো কম্পেৰেটিভ ডিগ্ৰীত আছে আৰু ইয়াক আমি পজিটিভ ডিগ্ৰী কৰিব লাগে। হি ইজ টলাৰ দেন আই অৰ্থাৎ তেওঁ মোতকৈ ওখ, অৰ্থাৎ মই তেওঁৰ সমান ওখ নহয়। গতিকে এইটোৱেই আমি লিখিম পজিটিভ ডিগ্ৰীত। আই এম নট এজ টল এজ হি। মই তেওঁৰ সমান ওখ নহয়, অৰ্থাৎ তেওঁ মোতকৈ ওখ। এনেকুৱা সেন্টেন্সবিলাক আমি যেতিয়া পজিটিভ ডিগ্ৰী কৰিবলৈ যাম তেতিয়া এছ এডজেক্টিভ এছ যোগ কৰি বাকীখিনি আমি লিখিব লাগিব। সেকেন্ড সেন্টেন্স, কলকাতা ইজ হটাৰ দেন চিমলা। কলকাতা চিমলাতকৈ গৰম, অৰ্থাৎ চিমলা কলকাতাৰ নিচিনা গৰম নহয়। আমি এই সেন্টেন্সটোক কম্পেৰেটিভত দিয়া আছে, আমি পজিটিভ কৰিব লাগিব। তেতিয়াহ'লে আমি লিখিম চিমলা ইজ নট এজ হট এজ কলকাতা। থার্ড সেন্টেন্স, নলবাৰী ইজ নট এজ লাৰ্জ এজ গুৱাহাটী। নলবাৰী গুৱাহাটীৰ দৰে ডাঙৰ নহয়। আমি অপজিটলি কি ক'ব পাৰোঁ যে গুৱাহাটী নলবাৰীতকৈ ডাঙৰ, আৰু আমি সেইটোৱে লিখিম গুৱাহাটী ইজ লাৰ্জাৰ দেন নলবাৰী। লাৰ্জাৰ দেন আমি এইটো কম্পেৰেটিভ কৰিলোঁ। ওপৰতো যিহেতু পজিটিভ ডিগ্ৰীত দিয়া আছে আৰু এইটো আমি কম্পেৰেটিভ ডিগ্ৰীত লিখিলোঁ, গুৱাহাটী ইজ লাৰ্জাৰ দেন নলবাৰী। ফ'ৰ্থ সেন্টেন্স, দ্য মুন ইজ নট মোৰ ইম্পৰ্টেণ্ট দেন দ্য ছান। মুন ইজ নট মোৰ ইম্পৰ্টেণ্ট। চন্দ্ৰটো বেছি গুৰুত্বপূৰ্ণ নহয় সূৰ্যতকৈ। এনেকুৱা সেন্টেন্স যেতিয়া আমি এইটো কম্পেৰেটিভ ডিগ্ৰীত দিয়া আছে আৰু আমি এইটো পজিটিভ কৰিব লাগিব, তেতিয়াহ'লে আমি লিখিম ওপৰৰ 1 নম্বৰৰ মতেই, দ্য ছান ইজ এজ ইম্পৰ্টেণ্ট এজ দ্য মুন। সূৰ্য চন্দ্ৰৰ দৰেই গুৰুত্বপূৰ্ণ। আহিছোঁ আমি নেক্সট সেন্টেন্স লৈ। হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। It is given in superlative degree. We have to turn it into positive and comparative without changing its meaning. আমি এইটো সুপাৰলেটিভ ডিগ্ৰীত দিয়া আছে আৰু আমি এইটো পজিটিভ আৰু কম্পেৰেটিভত পৰিৱৰ্তন কৰিব লাগিব, কিন্তু সেন্টেন্সটোৰ কোনো মিনিঙৰ পৰিৱৰ্তন যাতে নহয়। এনেকুৱা সেন্টেন্সবিলাক আমি যেতিয়া পজিটিভ কৰিবলৈ যাম তেতিয়া আমি ন' আদাৰ দি আৰম্ভ কৰিব লাগিব। পজিটিভ কৰিবলৈ হ'লে সেই হিচাপে আমি সেন্টেন্সটো লিখিম ন' আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ গুড এজ হি। শ্ৰেণীত তেওঁৰ দৰে ভাল ল'ৰা নাই।
আৰু এইটো যেতিয়া আমি কম্পেৰেটিভ কৰিবলৈ যাম তেতিয়া নিশ্চয় আমি এডজেক্টিভটোৰ লগত ER যোগ কৰিব লাগিব আৰু দেন আমাক লাগিবই দেন আৰু ER নোহোৱাকৈ আমি কেতিয়াও কম্পেৰেটিভ কৰিব নোৱাৰোঁ সেই হিচাপে এইটো হ'ব হি ইজ বেটাৰ দেন গুডৰ কম্পেৰেটিভ বেটাৰ গতিকে হি ইজ বেটাৰ দেন আৰু তাৰপিছত লাগিব এনি আদাৰ আমি যিটো আগৰ ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰি আহিছোঁ হি ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দ্য ক্লাছ নেক্সট সেন্টেন্স নো আদাৰ ৰিভাৰ ইন আসাম ইজ এজ লং এজ দ্য ব্ৰহ্মপুত্ৰ নো আদাৰ ৰিভাৰ ইন আসাম অসমত আন কোনো নদী ইজ এজ লং এজ দ্য ব্ৰহ্মপুত্ৰৰ সমান দীঘল নহয় আমি সেন্টেন্সটো কেনেকৈ ক'ব পাৰোঁ আন ধৰণে যদি আমি সেন্টেন্সটো কওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰ আটাইতকৈ দীঘল নাইবা ব্ৰহ্মপুত্ৰৰ আন নদীবিলাকতকৈ দীঘল যেহেতু সেন্টেন্সটো নো আদাৰ ৰিভাৰ ইন আসাম ইজ এজ লং এজ এডজেক্টিভ এজ দি আছে গতিকে সেন্টেন্সটো পজিটিভ ডিগ্ৰীত আছে আমি এইটো কি কৰিব লাগিব কম্পেৰেটিভ আৰু সুপাৰলেটিভ কৰিব লাগিব আমি যেতিয়া এইটো কম্পেৰেটিভ কৰিবলৈ যাম তেতিয়া আমি সাবজেক্টটো প্ৰথমত লিখিম যেটো আমি আগৰ ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰি আহিছোঁ তেতিয়াহ'লে সেন্টেন্সটো হ'ব দ্য ব্ৰহ্মপুত্ৰ ইজ লঙাৰ দেন এনি আদাৰ ৰিভাৰ ইন আসাম আৰু আন ধৰণে যদি আমি কওঁ তেতিয়াহ'লে সেন্টেন্সটো হ'ব যে ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ দীঘল নদী এইটো সুপাৰলেটিভ ডিগ্ৰী দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আসাম নেক্সট সেন্টেন্স দ্য হিমালয় ইজ হায়াৰ দেন এনি আদাৰ মাউণ্টেইনছ ইন দ্য ৱৰ্ল্ড হায়াৰ দেন যেহেতু এডজেক্টিভৰ লগত ER যোগ কৰা আছে আৰু দেন আছে গতিকে সেন্টেন্সটো আছে আমাৰ কম্পেৰেটিভ ডিগ্ৰীত আৰু আমি এইটো পজিটিভ এণ্ড সুপাৰলেটিভ কৰিব লাগিব আমি জানো যে পজিটিভ কৰিবলৈ হ'লে আমাৰ নো আদাৰ আগত লাগিব আৰু এজ এডজেক্টিভ এজ আমি সেন্টেন্সটোত বহুৱাব লাগিব সেই হিচাপে এই সেন্টেন্সটো হ'ব নো আদাৰ মাউণ্টেইন ইন দ্য ৱৰ্ল্ড ইজ এজ হাই এজ দ্য হিমালয় এইটো হ'ল পজিটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰীটো নিশ্চয় ইজি দ্য হিমালয় ইজ দ্য হায়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড নেক্সট সেন্টেন্স দ্য তাজমহল ইজ ওৱান অফ দ্য মোষ্ট ৱাণ্ডাৰফুল মনুমেণ্টছ ইন দ্য ৱৰ্ল্ড ওৱান অফ দ্য মোষ্ট যিবিলাক মোষ্ট ৱাণ্ডাৰফুল মনুমেণ্ট আছে যিবিলাক কীৰ্তিস্তম্ভ আছে সেই ইম্পৰ্টেণ্টবিলাকৰ ভিতৰত তাজমহল এটা তাজমহলেই কিন্তু আটাইতকৈ ৱাণ্ডাৰফুল নহয় গতিকে এনেকুৱা সেন্টেন্স যেতিয়া আমি ওৱান অফ দ্য মোষ্ট ৱাণ্ডাৰফুল যেহেতু ওৱান অফ দ্য মোষ্ট আছে মোষ্ট ৱাণ্ডাৰফুল গতিকে এই সেন্টেন্সটো আছে সুপাৰলেটিভ ডিগ্ৰীত আৰু এইটো আমি পজিটিভ আৰু কম্পেৰেটিভ কৰিব লাগিব আমি যেতিয়া কম্পেৰেটিভ কৰিবলৈ যাম তেতিয়া সেন্টেন্সটোৰ প্ৰথমতে আমি সাবজেক্টটো বহাবই লাগিব যেনেকুৱা দ্য তাজমহল এতিয়া most wonderful ইয়াৰ কম্পেৰেটিভ ডিগ্ৰী হ'ব more wonderful তেতিয়াহ'লে the Taj Mahal is more wonderful than most of the monuments in the world আৰু এই এনেকুৱা most of the বা one of the যদি কোনো সেন্টেন্সত থাকে তেতিয়াহ'লে আমি সেইটো সেন্টেন্স যেতিয়া পজিটিভ কৰিবলৈ যাম তেতিয়া আমি প্ৰথমত লিখিব লাগিব ভেৰি ফিউ সেই হিচাপে আমি সেন্টেন্সটো কৰিম ভেৰি ফিউ মনুমেণ্টছ ইন দ্য ৱৰ্ল্ড আৰ এজ ৱাণ্ডাৰফুল এজ দ্য তাজমহল অথবা আমি ক'ব পাৰোঁ ভেৰি ফিউ মনুমেণ্টছ ইন দ্য ৱৰ্ল্ড আৰ so wonderful as the Taj Mahal. Next sentence, iron is more useful than most of the metals. Iron is more useful. Iron বেশি উপকারী than most of the metal. বেশিরভাগ ধাতুতকৈ গতিকে এটু কম্পারেটিভত দিয়া আছে more useful more আছে অ্যাডজেক্টিভৰ আগত গতিকে তাৰ পিছত দেন আছে গতিকে কম্পারেটিভত দিয়া আছে এটু আমি পজিটিভ আৰু
সুপাৰলেটিভ কৰিব লাগিব। আমি ইতিমধ্যে কৈছোঁ যে এনেকুৱা সেন্টেন্স আমি পজিটিভ কৰিবলৈ হ'লে প্ৰথমতে ভেৰি ফিউ লাগিব। গতিকে ভেৰি ফিউ মেটেলছ যেহেতু প্লুরাল নাম্বার যার কারণে ইয়াত অক্সিলারি প্লুরাল হয়েছে আর ভেরি ফিউ মেটালস আর এজ ইউজফুল এজ আইরন। আৰু আমি এইটো যেতিয়া সুপাৰলেটিভ কৰিবলৈ যাম তেতিয়া একদম সিধা আইৰন ইজ দ্য মোষ্ট ইউজফুল মেটাল ইন দ্য ওয়ার্ল্ড। নেক্সট সেন্টেন্স, রিতা ইজ ওয়ান অফ দ্য বেস্ট গার্ল ইন দ্য ক্লাস। ৰীতা ক্লাছৰ ভিতৰত ভাল ছোৱালীবিলাকৰ ভিতৰত এজনী। আমি ইতিমধ্যে পাই আহিছোঁ আমি পজিটিভ কৰিবলৈ হ'লে ইজ ওৱান অফ দ্য বেষ্ট গাৰ্ল, যেহেতু বেষ্ট সুপাৰলেটিভ ডিগ্ৰী দিয়া আছে আমি এইটো পজিটিভ আৰু কম্পেৰেটিভ কৰিব লাগিব। গতিকে পজিটিভ কৰিলে এইটো হ'ব ভেৰি ফিউ গাৰ্লছ ইন দ্য ক্লাছ আৰ এজ গুড এজ ৰীতা। ভেৰি ফিউ গাৰ্লছ অলপ কেইজনী, ভেৰি ফিউ মিনছ প্ৰায় নাই ৰীতাৰ দৰে ভাল ছোৱালী ক্লাছত নাই। দ্যাট ইজ ভেৰি ফিউ গাৰ্লছ ইন দ্য ক্লাছ আৰ এজ গুড এজ ৰীতা। আৰু এইটো যেতিয়া আমি কম্পেৰেটিভ কৰিবলৈ যাম তেতিয়া আমাৰ এডজেক্টিভটো কম্পেৰেটিভ কৰিব লাগিব আৰু ছাবজেক্টটো প্ৰথমত হ'বই। গতিকে ৰীতা ইজ বেটাৰ দেন most of the girls in the class। বেছিভাগ most of the girls বেছিভাগ ছোৱালীতকৈ ৰীতা ক্লাছটোত ভাল। গতিকে আশা কৰিছোঁ এই ভিডিঅ'ৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি এনেকুৱা ভিডিঅ' পাব বিচাৰে সকলোৰে আগত তেতিয়াহ'লে এই চেনেলটো যদি এতিয়ালৈকে কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সকলোৰে আগত